নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ তৃতীয় সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। শ্ৰী ভগৱানুবাচ অক্ষৰং ব্ৰহ্ম পৰমং স্বভাৱোধ্যাত্মমুচ্যতে ভূতভাৱোদ্ভৱকাৰো বিসৰ্গঃ কৰ্ম সংযিতঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। পৰমেশ্বৰ ভগৱানে ক'লে বিনাশৰহিত চিন্ময় জীৱাত্মাকে ব্ৰহ্ম বোলা হয়, আৰু সেই জীৱাত্মা ব্ৰহ্মৰ চিৰন্তন স্বভাৱটোক বোলা হয় অধ্যাত্ম বা আত্মা। জীৱৰ পাৰ্থিৱ দেহটোৰ বিকাশৰ বাবে কৰিবলগীয়া কামখিনিক বোলা হয় সকাম বা মুখ্য কৰ্ম। আৰু এই কৰ্ম বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক অক্ষৰ ব্ৰহ্মৰ জ্ঞান দিয়া প্ৰসংগত উপস্থাপন কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ব্ৰহ্ম ক্ষয়হীন, চিৰন্তনভাৱে বৰ্তমান, আৰু ইয়াৰ যি স্বৰূপ তাৰ কোনো সময়তে কোনো পৰিৱৰ্তন নঘটে। কিন্তু ব্ৰহ্মৰ ওপৰতো আছে পৰম ব্ৰহ্ম। ব্ৰহ্মই জীৱাত্মাক বুজায় আৰু পৰমাত্মাই পৰম ব্ৰহ্মক বুজোৱা হয়। এয়া ভগৱান পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ কথাকে কৈছে। আৰু পাৰ্থিৱ জগতখনত জীৱই যি ৰূপ ধাৰণ কৰে তাত যি চিৰন্তন স্বৰূপ আছে সেই চিৰন্তন স্বৰূপটো হৈছে সম্পূৰ্ণ বেলেগ। আৰু ইয়াতে ভাষ্যকাৰে চান্দোগ্য উপনিষদৰ পৰা আদি কৰি বৈদিক সাহিত্যৰে ইয়াতে উপস্থাপন কৰিছে। পূৰ্বৱৰ্তী পৰ্যায়ত মই এইখিনি কথা উল্লেখ কৰিছিলোঁ, আৰু পৰৱৰ্তী পৰ্যায়তো এইখিনি কথা ইয়াতে ভাষ্যকাৰৰ মত অনুসৰি উপস্থাপন কৰিম। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।